हेलो एवरीवन मोर चेनेलर और एटा नतुन भिडिओ आपनालोक सकलोके पुनरबार स्वागतम जानाइছো आशा करिছো सकलो भाले आछे बुली और बर्तमान आमिও भाले आइছো और आज आपनालोकर कारणे লৈ আহিছো एटा सुजीर इडली पिठार रेसिपि या सुजी মই লৈ লৈছো जिमानखिनि प्रयोजन हिमानखिनिए লৈ লব পাৰে आपनालोके মই এখিনিয়ে লৈ লৈছো আৰু অকনমান মিক্সিত এখিনি গুৰি বনাই লৈছো আৰু এয়া লৈ লৈছো গাখীৰ एक गिलास गरम करी लैसो और इते इतना दी जाम बस्तुखिनि और एया अलपमान निमख दी दिसो और इतना दी दिम चेनी गाखीरखिनि जेहेतुके गरम आछे मैं एखन चामच লৈ লৈছো এইখিনি মিলাবৰ কাৰণে আৰু গাখীৰখিনি এতিয়া ঢালি দিম ইচ্ছা কৰিলে এয়া পানীও গুলিব পাৰে কিন্তু গাখীৰ দি দিলে ইয়াৰ সোৱাদটো বাঢ়ি যায় সেইকাৰণে মই গাখীৰে দি দিছো এয়া মই এতিয়া চামুচখনৰে ভালদৰে মিলাই লৈছো আৰু মোৰ এক গিলাচ গাখীৰৰ অলপমান ৰৈছে এইখিনিও দিম और सुजीखिनि जेहेतुके फुलिब इते अलप बेसिके एड करिलेও कथा नाइ पिছত एनेও फुली যাব শুকাই যাব पानीखिनि गाखीरखिनि এতিয়া মই এইখিনি 1 ঘণ্টা বা 2 ঘণ্টা ৰেষ্ট কৰিব ৰাখি দিম আৰু ইয়াতে অলপমান খোৱা সোডা এড কৰি দিম और खोआ सोडा बा बेकिंग पाउडर जिकोनो দিব পাৰে মই खोआ सोडा অলপ দি দিছো এতিয়া এইখিনি 1 ঘণ্টা বা 2 ঘণ্টা ৰেষ্ট লব এনেদৰে ৰাখি থৈ দিম এতিয়া মই দুপৰীয়াই গুলি থৈ দিছিলো এতিয়া গধূলি সময়ত বনাব আহিছো আৰু বেটাৰটো বহুত পানী হৈ লৈছে এয়া আৰু এতিয়া মই এয়া প্লেট কেখন যোগাৰ কৰি লৈছো অলপ অলপ তেল সানি দিছো ইয়াতে এতিয়া অলপ অলপকে দি যাম প্ৰথমতে এখনত দিম या मोर प्लेट केखान सजोৱা रेडी হৈ গল এতিয়া এটো মাৰি দিম নটটো আৰু কুকাৰত পানী গৰম হ'ব দিছো এইখিনি অলপ গৰম হৈ গলে ইয়াতে দি দিম আৰু এয়া পানীখিনি ধুনিয়াকৈ বইল হৈ গৈছে এতিয়া ইয়াতে দি দিম ঢাকনিপা তেনেদৰে লগাই দিম কুচিয়েলটো এনেদৰে গুছাই থৈ দিছো এতিয়া 10 মিনিট এনেদৰে হ'বলৈ দিম 10 মিনিট পিছত চাইছো ইডলি কেখন বহুত ধুনিয়াকৈ ফুলি আহিছে আৰু আমাৰ প্ৰথম বেচটো ৰেডি হৈ গৈছে এতিয়া উলিয়াই লওঁ এইখিনি ইডলি কেখন উলিয়াই লওঁ এতিয়া ধুনিয়াকৈ এৰি আহিছে
গোটেইকেইখন মই উলিয়াই লওঁ। এয়া মই ইডলি পিঠাখিনি ধুনীয়াকৈ প্লেটত উলিয়াই ল'লোঁ আৰু ধুনীয়া হৈছে। গৰম গৰমে এনেদৰে খাই বহুত ভাল লাগে আৰু আপোনালোকে এনেদৰে বনাই খাব আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো। তেতিয়াহ'লে আজিলৈকে আহিছোঁ।